এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত তিতাবৰ সমষ্টি কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত সমষ্টিটোত এইবাৰ বিজেপিয়ে উৰুৱাইছে বিজয় ধ্বজা। প্ৰাক্তন ছাত্ৰ নেতা ধীৰাজ গোৱালা এইবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে সমষ্টিটোৰ পৰা। প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱা ধীৰাজ গোৱালাৰ বাবে কি হ'ব প্ৰত্যাহ্বান? সমষ্টিটোৰ প্ৰথম কৰণীয় কাম কি কয় তিতাবৰৰ ৰাইজে? এই সন্দৰ্ভত আপোনালোকৰ এক প্ৰতিবেদন আগবঢ়াইছো আমাৰ সাংবাদিক মঞ্জিত হাজৰিকাৰ। শৈশৱ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত তিতাবৰ বিধানসভা সমষ্টি আৰু যিহেতু 2026 বিধানসভা যি নিৰ্বাচনত এইবাৰ কংগ্ৰেছৰ দুৰ্গত বিজয়ৰ যি ধ্বজা এই বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে। প্ৰাক্তন ছাত্ৰ নেতা ধীৰাজ গোৱালাই এইবাৰ বিপুল ভোটত জয়যুক্ত হৈছে তিতাবৰ বিধানসভা সমষ্টিৰ পৰা। আৰু ৰাইজে ধীৰাজ গোৱালাক লৈ কি আশা কৰে বা তিতাবৰক বিধানসভা সমষ্টিটোৰ প্ৰথম কৰণীয় কি হ'ব, এই সম্পৰ্কত আমি ৰাইজৰ কিছু মতামত ল'বলৈ আমি উপস্থিত হৈছোঁ এই আমগুৰিঘাট অঞ্চলত। আৰু আমাৰ সৈতে বিভিন্ন লোক আছে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। দিলীপ দা, আপোনাৰ কাষলৈকে আহিছোঁ। কি ক'ব, যিহেতু 25 বছৰ কংগ্ৰেছৰ দুৰ্গ, 25 বছৰীয়া শাসনৰ উৰ পেলাই এবাৰ ধীৰাজ গোৱালাই ভাৰতীয় জনতা পাৰ্টীৰ পৰা জয়যুক্ত হৈছে, তেওঁৰ পৰা কি আশা কৰে? পোনপ্ৰথমেই আপোনালোকৰ জৰিয়তে আমাৰ তিতাবৰৰ নৱনিৰ্বাচিত বিধায়ক মহোদয়লৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু যোৱা আপোনাৰ 20টা বছৰ কংগ্ৰেছৰ শাসন ওফৰাই বৰ্তমান বিজেপি শাসিত আমাৰ ধীৰাজ গোৱালা মহোদয় বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। আৰু এই তিতাবৰৰ যিমানখিনি সমস্যা আছে এই সমস্যাখিনিৰ ওপৰত আপোনাৰ বিধায়কগৰাকীৰ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। গতিকে আমি আশা ৰাখিছোঁ সেইখিনি তিতাবৰবাসী ৰাইজৰ আশা আকাংক্ষা তেখেতে চৰকাৰখনৰ লগত সহযোগিতা কৰি সম্পূৰ্ণ কৰিব বুলি আমি আশাবাদী। যিহেতু ইতিমধ্যে নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী মহোদয়েও যিহেতু কৈ থৈ গৈছে যে আপোনালোকে এবাৰ আমাক দি চাওক, তাৰপিছত আপোনালোকে তিতাবৰ পৰিৱেশটো চাব। গতিকে আমি তিতাবৰবাসী ৰাইজ আমি আশাৰে বাট চাইছোঁ আৰু বিধায়কগৰাকী ইতিমধ্যে শাসকীয় বিধায়ক তিতাবৰবাসী ৰাইজে পাইছে বা আমিও পাইছোঁ। গতিকে প্ৰথম আপুনি চাব, প্ৰথমতে হৈছে তিতাবৰখনৰ আপোনাৰ যান জঁটৰ সমস্যাটো। যান জঁটৰ এনেকুৱাই বৃহত্তৰ এটা সমস্যা। যেতিয়া আমি বজাৰ কৰিবলৈ যাম বা তিতাবৰবাসী ৰাইজ যেতিয়া তিতাবৰ বজাৰ কৰিবলৈ আহে, তেতিয়া আপোনাৰ গাড়ীখন ৰাখিবৰ কাৰণে কোনো জেগা নাই। দুইটা চাইডে কি কয় গাড়ী মটৰ এইবিলাক ৰাখি দিয়ে আৰু গাড়ীখন যাবলৈও ৰাস্তা নাথাকে। গতিকে তিতাবৰ ৰাস্তাটো বহলীকৰণ কৰি আৰু তাত পাৰ্কিঙৰ ব্যৱস্থা কৰিবলৈ এইটো এটা বৃহত্তৰ প্ৰত্যাহ্বান। তাৰপিছতে আপোনালোকে চাব স্বাস্থ্যখণ্ডটোত ইমানেই পয়া লগা অৱস্থা, তাত সামান্য এটা চিৰিঞ্জৰো অভাৱ হয়। এটা চিৰিঞ্জৰ 5 টকীয়া চিৰিঞ্জ এটা কিনি দিবলগীয়া পৰিৱেশ হয়। আৰু ইতিমধ্যে আপোনালোকে জানে যে আমাৰ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়খন 100খন বিচনাযুক্ত চিকিৎসালয়, কিন্তু তাত আপোনাৰ ৰোগীয়ে সামান্যতম পাবলগীয়া সুবিধাখিনিও নাপায়। এইটো এটা বৃহৎ প্ৰত্যাহ্বান তেখেতৰ আছে। আমি আশা কৰিম যে তেখেতে এইটো সম্পূৰ্ণ কৰি তুলিব পাৰিব। আপোনাৰ কৃষিৰ সমস্যা আছে, কৃষিত আপোনাৰ পানীৰ সমস্যা আছে। আৰু তাতো আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, তিতাবৰ খোৱা পানীৰ যিটো সমস্যা, বিগত আপোনাৰ 20টা বছৰে খোৱা পানীৰ সমস্যাটো কিন্তু সমাধান কৰিব আজিলৈকে পৰা নাই। আজিও তিতাবৰবাসী ৰাইজে সকলো ৰাইজে খোৱা পানীটো ভালকৈ পাবলৈ সক্ষম হোৱা নাই। ভালকৈ কি আপোনাৰ বহুত জেগাত এটুপিও খোৱা পানী এতিয়ালৈকে পোৱা নাই। নৰ্দমাৰ পৰা বা নদীৰ পানী খাবলগীয়া অৱস্থা হৈছে। গতিকে এই খোৱা পানীৰ যিটো সমস্যা, এই খোৱা পানীৰ সমস্যাটো আমি আশা ৰাখিম যে এইবাৰ আহিবলগীয়া দিনকেইটাত আমাৰ নিশ্চয় শাসকীয় পক্ষই এইটো তিতাবৰ সমাধান কৰিব পাৰিব। আৰু ইতিমধ্যে দেখিছে আপোনালোকে যে বিধায়কে আপোনাৰ শপত গ্ৰহণৰ 2টা দিনৰ পিছতেই তিতাবৰটো এটা বিধ্বংসী ধুমুহা গৈছে যোৱাকালি। এই ধুমুহাই তিতাবৰ আমগুৰিঘাট অঞ্চল, মেলামাটি অঞ্চলতে বিস্তৰ ক্ষতি সাধন কৰিলে, যথেষ্ট সংখ্যক ৰাজহুৱা সম্পত্তি ধ্বংসও কৰিলে। এইখিনিও তেখেতৰ প্ৰতিনিধিৰ হতুৱাই এটা সৰজমিন তদন্ত কৰে, সেইসকলকো উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে এনেধৰণৰ এবুৰি তিতাবৰ সমস্যাৰ কথা কৈ মঞ্জিত হাজৰিকা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক প্ৰতিবাদকাৰী কিছু ভাষ্য আগবঢ়াৰ বাবে।